হাজাৰ হাজাৰ কৃষকৰ বাবে দুখবৰ ৬,০০০ কৈ টকা লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি আজিয়ে পৰীক্ষা কৰক সকলো অন্যথা 10 জানুৱাৰীৰ পূৰ্বতে লাভ কৰা ধনৰাশি ঘূৰাই দিব লাগিব আপুনি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশৰ হাজাৰ হাজাৰ কৃষকৰ বাবে পিএম কিষাণ আঁচনিৰ জৰিয়তে মুকলি কৰিছিল বছৰি ৬,০০০ কৈ টকা বহু কৃষক এই আঁচনিৰ জৰিয়তে উপকৃত হৈছিল কিন্তু ইয়াৰ মাজতে একাংশই ভুৱা নথিৰে কেন্দ্ৰীয় চৰকাৰৰ এই সুবিধা লাভ কৰি আহিছিল কিন্তু এই ক্ষেত্ৰত এইবাৰ সৰব হৈছে কেন্দ্ৰীয় চৰকাৰ ভুৱা নথিৰে লাভ কৰা পিএম কিষাণৰ ধন ঘূৰাই দিব লাগিব চৰকাৰক চৰকাৰে বান্ধি দিলে অন্তিম সময়সীমা 10 জানুৱাৰীৰ ভিতৰত অযোগ্য হিতাধিকাৰীয়ে পিএম কিষাণৰ ধন উভতাই দিব লাগিব কোনে কোনে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধন ভুৱা হিতাধিকাৰী বুলি চিনাক্ত হ'লে পিএম কিষাণৰ ধন সকলো ঘূৰাই দিব লাগিব সকলো জিলাৰ কৃষি বিষয়ালৈ অসম কৃষি সঞ্চালকালয়ৰ পিএম কিষাণৰ নডেল বিষয়াই পত্ৰ প্ৰেৰণ কৰিছে 8 জানুৱাৰীৰ ভিতৰত নিজ নিজ জিলাত থকা ভুৱা হিতাধিকাৰীক চিনাক্ত কৰিব লাগিব এই সকল বিষয়াই কেনেকৈ ভুৱা হিতাধিকাৰীক চিনাক্ত কৰিব তাৰ বাবেও কৃষি বিভাগে দিছে নিৰ্দেশনা যিসকল হিতাধিকাৰীৰ নামত মাটি নাই তেওঁলোকে ঘূৰাই দিব লাগিব চৰকাৰী টকা নিজৰ নামত মাটি নথকা কৃষকে নাপাব পিএম কিষাণৰ ধন হাজাৰ হাজাৰ কৃষকৰ বাবে দুখবৰ ৬,০০০ কৈ টকা লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি আজিয়ে পৰীক্ষা কৰক সকলো অন্যথা 10 জানুৱাৰীৰ পূৰ্বতে লাভ কৰা ধনৰাশি ঘূৰাই দিব লাগিব আপুনি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশৰ হাজাৰ হাজাৰ কৃষকৰ বাবে পিএম কিষাণ আঁচনিৰ জৰিয়তে মুকলি কৰিছিল বছৰি ৬,০০০ কৈ টকা বহু কৃষক এই আঁচনিৰ জৰিয়তে উপকৃত হৈছিল কিন্তু ইয়াৰ মাজতে একাংশই ভুৱা নথিৰে কেন্দ্ৰীয় চৰকাৰৰ এই সুবিধা লাভ কৰি আহিছিল কিন্তু এই ক্ষেত্ৰত এইবাৰ সৰব হৈছে কেন্দ্ৰীয় চৰকাৰ ভুৱা নথিৰে লাভ কৰা পিএম কিষাণৰ ধন ঘূৰাই দিব লাগিব চৰকাৰক চৰকাৰে বান্ধি দিলে অন্তিম সময়সীমা 10 জানুৱাৰীৰ ভিতৰত অযোগ্য হিতাধিকাৰীয়ে পিএম কিষাণৰ ধন উভতাই দিব লাগিব কোনে কোনে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধন ভুৱা হিতাধিকাৰী বুলি চিনাক্ত হ'লে পিএম কিষাণৰ ধন সকলো ঘূৰাই দিব লাগিব সকলো জিলাৰ কৃষি বিষয়ালৈ অসম কৃষি সঞ্চালকালয়ৰ পিএম কিষাণৰ নডেল বিষয়াই পত্ৰ প্ৰেৰণ কৰিছে 8 জানুৱাৰীৰ ভিতৰত নিজ নিজ জিলাত থকা ভুৱা হিতাধিকাৰীক চিনাক্ত কৰিব লাগিব এই সকল বিষয়াই কেনেকৈ ভুৱা হিতাধিকাৰীক চিনাক্ত কৰিব তাৰ বাবেও কৃষি বিভাগে দিছে নিৰ্দেশনা যিসকল হিতাধিকাৰীৰ নামত মাটি নাই তেওঁলোকে ঘূৰাই দিব লাগিব চৰকাৰী টকা নিজৰ নামত মাটি নথকা কৃষকে নাপাব পিএম কিষাণৰ ধন